এতিয়া CM আৰু ইয়াতে থকা কোন কোন মানে অফিচৰ মুৰব্বী আছে তেখেতসকলৰ পৰা জানিব আহিছিলোঁ তেখেতসকলৰ স্থিতিটো কি। নিৰ্বাচনৰ আগেতো জনজাতি কোনো সম্ভৱ হ'ব জানো? চাওক, সদিচ্ছা থাকিলে যেনেকৈ মানে আজিৰ যিখন চৰকাৰ তেখেতসকলে কৰিম বুলি ভাবিলে চব কিছু কৰিব পাৰে। তেখেতসকলে সেই সদিচ্ছাটো আমাক আজিলৈকে দেখুওৱা নাই আৰু তেখেতসকলে আমাক যোৱা নৱেম্বৰ মাহৰ যিখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলে এইখন পঠাম বুলি কৈ মানে কি কয় আজিলৈ নপঠিয়ালে। কি কৰিলে কি নকৰিলে এই কথাখিনি আমি জানিব আহিছোঁ। তেখেতসকলে আমাৰ জনগোষ্ঠীটোক লৈ যে হেতালি খেলি আছে এই কথাখিনি ৰাইজেও স্পষ্ট হওক। আজি তেখেতসকলৰ কি স্পষ্ট নীতি আছে এই নীতিখিনি আমি জানিব আহিছোঁ আৰু তাৰপিছত আমি আলোচনা কৰিম। আমি প্ৰতিবাৰ নিৰ্বাচনত তেখেতসকলক আমি জয় কৰি আহিছোঁ আৰু বিজেপি ৰাজ্যিক যি মুখ্য কাৰ্যালয়ত আমি উত্তৰ বিচাৰি যি আমি কাৰ্যসূচী লৈছোঁ। প্ৰথম কথা আমি আক্ৰাইছোঁ ইয়াত শক্তি প্ৰদৰ্শন কৰিবলৈ অহা নাই। বিগত দিনত বিজেপি চৰকাৰখনে বা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যি ধৰণে বাকী 5 জনগোষ্ঠীৰ লগত লৈ 6 জনগোষ্ঠী কোচ ৰাজবংশীক লগত লৈ যি ধৰণে জনজাতিকৰণৰ বিষয়টো যি ধৰণে ভেকভাওনা ষ্টাৰ্ট কৰিছে, ভেকভাওনাভাৱে ৰাজনীতি আৰম্ভ কৰিছে, এয়া সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু আমি আক্ৰাইছোঁ বিচাৰিছোঁ যে বিগত দিনত যি ধৰণে প্ৰতিবেদন নামত যি ধৰণে ৰাজনীতি কৰিবলৈ আহিছে বা ৰাজনীতি কৰা হৈছে এয়া সঁচাকৈ গ্ৰহণযোগ্য নহয়। সেইকাৰণে আজি আমি বিজেপি ৰাজ্যিক কাৰ্যালয়ত আমি আমাৰ যি বিজেপি প্ৰেচিডেণ্ট সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লগ ধৰি আমি উত্তৰ বিচাৰিছোঁ যে যি আমাৰ 2026 চনৰ বিধানসভা নিৰ্বাচন আহি আছে এই বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ নাই। আমাৰ স্পষ্টভাৱে লাগে, যদি নকৰে তথাপি ক'ব লাগে আৰু যদি কৰে তথাপি ক'ব লাগে। ইয়াৰ পিছত আমি আক্ৰাইছোঁ বা কোচ ৰাজবংশী ৰাইজে কি সিদ্ধান্ত লয় এইটো নিশ্চয় পৰৱৰ্তী সিদ্ধান্ত ল'ম। আৰু আজিৰ যি আমাৰ কাৰ্যসূচী আছে এই কাৰ্যসূচীত আমি সঠিক উত্তৰ নাপাওঁ নিশ্চয় পৰৱৰ্তী সময়ত যি আমাৰ কাৰ্যসূচী আছে জিলাই জিলাই যি ধৰণে বিজেপি কাৰ্যালয় ঘেৰাও হওক প্ৰতিবাদ হওক নিশ্চয় আমাৰ কাৰ্যসূচী চলি থাকিব। আৰু আপোনালোকৰ এই মিডিয়াৰ যোগেদি আজি এই কাৰ্যসূচীৰ যোগেদি এটা বস্তু ক'ব বিচাৰিছোঁ দিলীপ শইকীয়া ডাঙৰীয়াক যে আপুনি যিহেতু মুখ্য দায়িত্বত আছে আপুনি জবাব দিব লাগিব। কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি বাকী 5 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ নাই। আপুনি দায় এৰা মন্তব্য দিলে নহ'ব। আপুনি যে এটা ৰাজ্যিক এটা সভাপতি আপোনাৰ নিশ্চয় দায়িত্ব আছে। আপুনি খিলঞ্জীৰ কথা কৈ থাকে, হিন্দুত্বৰ কথা কৈ থাকে, কিন্তু আজিৰ তাৰিখত কিয় খিলঞ্জীয়ে আজি সংকটত ভুগিব লগা হৈছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি উত্তৰ দিব লাগিব আমাক যে আজি কোচ ৰাজবংশী জনগোষ্ঠীয়ে আজি কিয় আজি এনেধৰণৰ মানে বিপদত পৰিচালিত হ'ল বা কিয় আমি সংকটত ভুগিব লগা হ'ল। বাৰম্বাৰ নিৰ্বাচনৰ ইস্তাহাৰত আমাক কোচ ৰাজবংশী ধৰি বাকী 5 জনগোষ্ঠীক ইস্তাহাৰত সুন্দৰকৈ মানে আপোনালোকে লিখি নিৰ্বাচনত আপোনালোকে গাঁৱে গৃহীত হ'ল। এইটো কেবিনেটৰ সিদ্ধান্তলৈকে এতিয়াও মন্ত্ৰীগণৰ প্ৰতিবেদন দিল্লী গৈ পালে নে নাই আমি নাজানো। আৰু দেখা গৈছে যে নিৰ্বাচন আহিছে, যিহেতু সমাগত বিধানসভা নিৰ্বাচন এইকাৰণেহে তেখেতসকলে এইটো বিষয়লৈ সক্ৰিয়তা প্ৰদৰ্শন কৰিছে। কিন্তু আচলতে সিহঁতৰ আন্তৰিকতাৰে কোচ ৰাজবংশীক জনজাতিকৰণ দিয়াৰ তেখেতসকলৰ ইচ্ছা নাই। আৰু এটা নতুন বিষয় সন্নিৱেশ কৰি দিছে তাতে ST প্লেন ST P আৰু V, যিহেতু ST V বুলি ভাৰতীয় সংবিধানত কোনো ধৰণৰ ব্যৱস্থাপনা নাই। ST V দিবলৈ হ'লে সংবিধান সংশোধন কৰিহে এইটো ব্যৱস্থাপনাত আনিব লাগিব। গতিকে সেইটোৰ প্ৰতিও আমাৰ এটা সন্দেহ আছে। গতিকে আমাৰ স্থিতি স্পষ্ট যে আমি বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।